হেল্ল' গাইজ, তো মই লৈ আহিলোঁ আজি আকৌ এটা ভিডিঅ'। এইটোত মই দেখাম আপোনালোকক ইঞ্জিনৰ চাউণ্ড কেনেকৈ কৰি ভাল কৰিলোঁ। MT হয় ভাৰ্জনটো। এইটো গেৰেজত কাম কৰাইছিলে, তো কামটো ভাল হোৱা নাই কাৰণে আকৌ ডিলাৰত লৈ আহিছে। তাৰপিছত গাড়ীখন চাউণ্ডটো শুনি ল'ব। আপোনালোকে চাউণ্ডটো শুনা হ'ব। চাউণ্ডটো বহুতে বেয়া হৈ গৈছে। তাৰপিছত অনাৰ পিছত মই গাড়ীখন খুলিলোঁ। খোলাৰ পিছত মই মেগনেট খুলিলোঁ। এতিয়া মেগনেটটো খুলি আছোঁ। মেগনেট খুলিবৰ কাৰণে স্পেচিয়েল টুলছ ব্যৱহাৰ কৰোঁ আমি। এটা আমাৰ স্পেচিয়েল টুলছ। মেগনেটটো ওলাই গ'ল। তো লকৰ পৰা ওলাওঁতে অলপমান টান লাগে, তাৰ কাৰণে স্পেচিয়েল টুলছ ব্যৱহাৰ কৰিব লাগে। তাতে মেগনেটটো ওলাই আছোঁ মই। চাইছে মেগনেটটো ওলাই ল'লোঁ। মেগনেটটো লোৱাৰ পিছত এতিয়া মই হেড আৰু ব্লক গোটেইখিনি খুলি দিম। খুলি কিনে হেডটো মই গ্ৰাইণ্ডিং কৰি আছোঁ। গ্ৰাইণ্ডিং পেষ্টে দি কিনে হেডটো গ্ৰাইণ্ডিং কৰি ল'ব লাগে ভেলভকেইটা, নহ'লে লিক কৰে। লিক কৰিলে আকৌ আপোনাৰ কম্প্ৰেছাৰ নোহোৱা হৈ যাব। এইটো চাগে মই গ্ৰাইণ্ডিং কৰি আছোঁ এতিয়া। তো যেনেকৈ গ্ৰাইণ্ডিং কৰা হ'ল, হোৱাৰ পিছত এতিয়া মই পিষ্টন ৰিংটো ফিটিং কৰি আছোঁ। এইটো চাগে পিষ্টন ৰিং বহাই আছোঁ মই। পিষ্টনত এটা আপোনাৰ মাৰ্ক দিয়া থাকে, সেই মাৰ্কটো সদায় আগফালে থাকিব, পিছফালে নাথাকে, নহ'লে চাউণ্ড ওলাব। কেতিয়াবা যদি লগাই আপোনালোকে, তো লগাই আছে, আপোনালোকে চাই কেনে লগাব। এইটো টপটো টপ 1 থাকে, তো টপটোতো তলত হ'ব, 1টো ওপৰত হ'ব। তো এতিয়া হৈ গ'ল। এতিয়া মই আকৌ আপোনাৰ হেডত অইল চিল লগাই আছোঁ, ভেলভ অইল চিল। এতিয়া ভেলভ অইল চিলকেইটা লগাম। এতিয়া ভেলভ অইল চিলকেইটা লগাই কিনে এতিয়া মই ভেলভ বহাই আছোঁ। ভেলভ বহাবৰ কাৰণে আপোনাৰ অলপমান মবিল লগাই ল'ব ভেলভকেইটাত, নহ'লে শুকান গ'লে বাই চান্স অইল চিলটো বেয়া হৈ যাব পাৰে। তো এতিয়া হৈ গ'ল। ভেলভৰ লক চক মই গোটেইখিনি লগাই দিলোঁ। এতিয়া মই ৰকাৰ আৰ্মখিনি বেয়া হৈ আছিলে, তো ৰকাৰ আৰ্মখিনি লগাই দিম। এইটো ৰকাৰ আৰ্ম, VVA ৰকাৰ বুলি কয় ইয়াক। বেছিভাগ এইটোৱে বেয়া হয়, আৰু এইটো বেয়া হয় আপোনাৰ ওপৰত যেতিয়া অইল নুঠে। আৰু অইল নুঠা কাৰণটো হ'ল এই আফটাৰ মাৰ্কেট অইল ফিল্টাৰ। এতিয়া মই ৰকাৰটো বহালোঁ। এতিয়া কেমচাপ বহাই দিম। এইটো চাইছে মই কেমচাপ বহাই আছোঁ। তো মোৰ ভিডিঅ'টো চাই কিনে কেনেকুৱা লাগে আপোনালোকে কমেণ্ট, লাইক, শ্বেয়াৰ কৰিব। আৰু আপোনালোকক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে মোক জনাব। মই সেনেকুৱা ধৰণৰ ভিডিঅ' মই বনাবৰ কাৰণে চেষ্টা কৰিম। এতিয়া মই গোটেইখিনি ফিটিং কৰি আছোঁ। এতিয়া মই ব্লকটো বহাম। মই পিষ্টনটো বাৰু লগালোঁ। গাস্কেটটো লগাই লওঁ। ব্লকটো বহোৱাৰ আগত এইটো মাৰ্কটো আগফালে দিছোঁ। ব্লকটো বহাই আছোঁ এতিয়া। একো নাই, MTৰ ইঞ্জিন বা R15ৰ ইঞ্জিন বনোৱা একবাৰ সহজ। তো খালি অলপমান অসুবিধা হয় এই ৰকাৰকেইটা মিলাওঁতে। তো ৰকাৰকেইটা মিলাওঁতে অলপমান সাৱধানে মিলাব, তেতিয়া নহ'লে আকৌ চাউণ্ডটো বেয়া হৈ যাব ইঞ্জিনৰ। তো এতিয়া মই ব্লকটো বহালোঁ। বহাই কিনে মই চাইছোঁ ফ্ৰী আছে নে নাই, পিষ্টনটো ফ্ৰী আছে। এতিয়া হেডটোও বহাই দিম। হেডটো বহাৰ আগতে গাস্কেটটো বহাই লৈছোঁ হেডৰ। এতিয়া হেডটো বহাই আছোঁ। এইটো হেড। তো ফাইনেলি মোৰ হেডটোও বহি গ'ল। হেডটো বহাই কিনে এতিয়া মই বল্টুকেইটা টাইট কৰিম। বল্টুকেইটা টাইট কৰিবৰ কাৰণে টৰ্ক ৰেঞ্চ ইউজ কৰিম মই। চাউণ্ডটো শুনিব। তো গোটেইখিনি মই টৰ্ক ৰেঞ্চ দি কিনে টাইট কৰি দিছোঁ। টৰ্ক ৰেঞ্চ দি কিনে টাইট কৰিলে কি হয়, বস্তুটো পাৰফেক্ট টাইট হয়। বেছিও নহয়, কমো নহয়। তো মিলাই ল'ব লাগে। এতিয়া টাইমিং চেইনডাল বহালোঁ। এটা টাইমিংটো মিলাই কিনে এটা সৰু স্পকেটটো বহাই দিলোঁ।
যিয়ে নহওক এতিয়া ফাইনেলি মোৰ হৈ গ'ল চব। এতিয়া মই গাড়ীখন ষ্টাৰ্ট কৰিম। ষ্টাৰ্ট কৰিলোঁ। চাউণ্ডটো কেনেকুৱা হৈছে আপোনালোকে মোক জনাব আৰু মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ।